Hello everyone, welcome back to our YouTube channel. আৰু মই জাহিৰ আপোনালোকক সকলোকে মই মোৰ YouTube channel লৈ স্বাগতম জনাইছো। কালি মই গুৱাহাটী হাই কোৰ্টৰ যোনটো 2025 ৰ জুডিচিয়েল এসিস্টেন্টৰ যোনটো প্ৰিন্সিপাল সিটত জুডিচিয়েল এসিস্টেন্টৰ এক্সাম হৈছিলে তাৰ ৰিজনিং পোৰশনটো আমি সলভ কৰিলো আৰু আজি সেই গুৱাহাটী হাই কোৰ্টৰে MTS মানে মাল্টিটাস্কিং ষ্টাফৰ এবাৰো ভেকেন্সি ওলাইছে। সেই মাল্টিটাস্কিং ষ্টাফৰ যোনটো নৱেম্বৰ মাহত পৰীক্ষা হৈছিলে 2025 ৰ সেই পৰীক্ষাৰ পেপাৰখন আজি ফুল পেপাৰ আমি সলভ কৰিম। তো বলক তেন্তে আমাৰ এই ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট অফ অল ইয়াৰ যোনটো প্ৰথম কোৱেশ্চনছ হৈছে প্ৰথম কোৱেশ্চনছটোত কোৱা হৈছে দা ষ্টেট বাৰ্ড অফ নাগালেণ্ড। নাগালেণ্ডৰ ষ্টেট বাৰ্ড কি? আমি সকলোৱে জানো ব্লেথিছ ট্ৰেগোপান কি হৈ গ'ল নাগালেণ্ডৰ ষ্টেট বাৰ্ড। আমাৰ কাকতে লাগি আছে অসমৰ। তো নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৈ গ'ল ব্লেথিছ ট্ৰেগোপান। সকলোৱে মনত ৰাখিব। সো সুধিছে which country owned the football tournament namely UEFA Men European Championship 2024 2024 ৰ Men UEFA Men European Championship কোন আছিল? এটো आंसर হ'ব জাৰ্মানী। এটো কারেন্ট অ্যাফেয়ার্স কোৱেশ্চন হয় জাৰ্মানী। সো সুধিছে which of the following is not a European country? এই যে চাৰিটা অপচন যে দিছে এই অপচন বিলাকৰ ভিতৰত কোনটো আপোনাৰ ইউৰোপিয়ান কান্ট্ৰি নহয় সুধিছে। ফাৰ্স্ট অফ অল আমি চাও ব্ৰাজিল। ব্ৰাজিল তো ইউৰোপত কেতিয়াও নাই। ব্ৰাজিল ক'ত আছে আপোনাৰ সাউথ আমেৰিকাত আছে। তো তাৰ পিছত হাঙ্গাৰী ডেনমাৰ্ক ইটালী এই গুটেকিটা ক'ত আছে আপোনাৰ ইউৰোপত আছে। आंसर কি হ'ব ব্ৰাজিল হ'ব। তাৰ পিছত সুধিছে which is the largest country in the world? question number 4 which is the largest country in the world? the largest সবতছে ডাঙৰ কান্ট্ৰি কোনটো দিছে। ফাৰ্স্ট অফ অল আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এটো হ'ব নোৱাৰে। তাৰ পিছত ইণ্ডিয়া তো নহয়। চাইনাও নহয়। তাৰ পিছত আছে কি ৰাছিয়া ইজ দা কাৰেক্ট আনসাৰ। আমি সকলোৱে জানো ৰাছিয়া বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ কান্ট্ৰি হয়। তাৰ পিছত আহিলে who was the first president of India? মানে কি হৈ গ'ল ইণ্ডিয়াৰ সবতছে প্ৰথম প্ৰেসিডেন্ট কোন আছিল? আমি জানো যে কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো ৰাজেন্দ্ৰ প্ৰসাদ অপচন আছে ইয়াত। সো নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ। তাৰ পিছত আহিলে which is the largest planet in the solar system? আমাৰ solar systemত থকা সবচে ডাঙৰ প্লেনেট কোনটো? এটা আমি জানো কি হয় জুপিটাৰ হয়। তাৰ পিছত কোৱেশ্চনটো কৈছে which of the following teams plays in the cricket tournament Indian Premier League? Indian যোনটো আমাৰ IPL হয় IPL ত কোনটো আপোনাৰ which of the following teams plays in the cricket tournament? এই ক্ৰিকেট টুৰ্নামেন্টত কোনটো টিমে পাৰ্টিসিপেট কৰে বুলি কৈছে। ফাৰ্স্ট অফ অল গোৱালিয়ৰ গ্লেন্স এটো নহয়। তাৰ পিছত সেকেন্ড অপচনটো আহিলে কলকাতা নাইট ৰাইডাৰ্ছ। আমি শুনিছো শাহৰুখ খানৰ টিম এটা আছে কলকাতা নাইট ৰাইডাৰ্ছ। এটো আমাৰ খেলে IPL তো এটো হ'ব आंसर। তাৰ আহিলে who is considered to be the father of the computer? কম্পিউটাৰৰ ফাদাৰ বুলি কাক কোৱা হয়? ফাৰ্স্ট অফ অল আছে চাৰ্লছ বেবেজ মাৰ্ক জোকাৰবাৰ্গ বিল গেটছ এলন মাস্ক। এবিলাকত তো ক'ব নোৱাৰে। ফাদাৰ অফ দা কম্পিউটাৰ কি হ'ব চাৰ্লছ বেবেজ। তাৰ পিছত আহিলে ইণ্ডিয়া গট ইন্ডিপেন্ডেন্স ইন হুইচ ইয়াৰ? মানে কি হৈছে ইণ্ডিয়া স্বাধীনতা কিমান চনত পাইছিল? এটো নরমাল কথা সবে জানে 1947 চনত 1947। তাৰপিছত আহিলে who was the first person from India to win an individual gold medal in Olympics? অলিম্পিক্সত গোল্ড মেডেল পোৱা ইন্ডিভিজুৱেল ক্যাটাগৰীত অকলহৰীয়া ক্যাটাগৰীত সবতছে প্ৰথম কোন আছিল আমি জানো অভিনৱ বিন্দ্ৰা আছিল। তাৰ পিছত আহিলে নেশনাল হিউম্যান ৰাইট ডে ইজ সেলিব্রেটেড ইন হুইচ ডে? কোনটো দিনত মানে কি হৈ গ'ল নেশনাল হিউম্যান ৰাইট ডে পালন কৰা হয়? আমি জানো এটো आंसर কি হ'ব 10 ডিসেম্বৰ। তাৰ পিছত আহিলে which country has won the FIFA World Cup most number of times? কোনখন কান্ট্ৰিয়ে উদিছে FIFA World Cup তো বেছি নাম্বাৰ জিকিছে বেছি টাইম মানে বেছিবাৰ জিকিছে। आंसर কি হয় সকলোৱে জানে ব্ৰাজিল। তাৰ পিছত আহিলে দি গাইড was written by? দি গাইড এখন কি হৈ গ'ল এখন কিতাপ হয়। এই কিতাপখন হৈ গ'ল আপোনাৰ নভেল হয়। এই নভেলখন আপোনাৰ লিখিছে RK নাৰায়ণে। তাৰ পিছত আহিলে which country is famous for pyramids? পিৰামিডছ সবতছে বেছি ক'ত আছে? আমি জানো যে পিৰামিড সবতছে বেছি ক'ত আছে ইজিপ্তত আছে। যোনটো আমাৰ কি বুলি কয় আপোনাৰ আফ্ৰিকা কন্টিনেন্টৰ ইজিপ্তত আছে। how many sides does a pentagon have? পেন্টাগনত কেটা সাইড থাকে বুলিছে। পেন্টাগন আমি জানো পেন্টাগনত 5টা সাইড থাকে। তাৰ পিছত 15টা কোৱেশ্চন হৈ গ'ল। তাৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 16 which is the largest state in India? ইণ্ডিয়াৰ সবাতোকৈ ডাঙৰ ষ্টেটখনৰ নাম কি? আমি জানো ইণ্ডিয়াৰ সবাতোকৈ ডাঙৰ ষ্টেট হৈ গ'ল ৰাজস্থান। তাৰ পিছত আহিলে which festival is known as festival of lights? কোনটো ফেষ্টিভেলক ফেষ্টিভেল অফ লাইট বুলি কোৱা হয়?
এটো কি হ'ব আমি জানো দিস ইজ দিৱালী তাৰপিছত আহিলে who among the following has not been the chief justice of Guwahati High Court কোনজন ইয়াত এতিয়া আপোনাৰ কি হয় Guwahati High Courtৰ আপোনাৰ chief justice নহয় মানে হোৱা নাই আজিলৈকে first of all honorable justice Sandeep Mehta তাৰপিছত আহিলে honorable justice Mr. Justice Dr. D.Y. Chandrachud কেতিয়াও Guwahati High Courtৰ justice হোৱা নাই তেওঁ কি হৈছিলে chief justice হৈছিলে 50 number of chief justice কোন আছিলে D.Y. Chandrachud আছিলে তো এটোই হ'ব answer তাৰপিছত আহিলে which is the continent that is home to Amazon rainforest to কোনখন কন্টিনেন্টত আছে আমি জানো যে এটো ব্ৰাজিলৰ মাজেৰে যায় তো এটো ক'ত হ'ব সাউথ আমেৰিকাত আছে তাৰপিছত আহিলে which country is home to the Eiffel Tower to ক'ত আছে সুধিছে তো আপোনাৰ ফ্ৰান্সত আছে নে ইংল্যান্ডত আছে নে জাৰ্মানীত আছে নে স্পেইনত আছে তো Eiffel Tower আপোনাৰ ক'ত আছে this is in Germany তাৰপিছত আহিলে in which year was the Sepoy mutiny witnessed সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল 1857 চনত আপোনাৰ সিপাহী বিদ্ৰোহ হৈছিল তাৰপিছত আহিলে which of the following is not a continent কোনটো আপোনাৰ কি হয় কন্টিনেন্ট নহয় উদ্দেশ্য প্ৰথমটো এছিয়া is the continent সবচে ডাঙৰ কন্টিনেন্ট হয় তাৰপিছত আহিলে গ্ৰীনল্যান্ড আমি কেতিয়াও শুনা নাই যে এটা কন্টিনেন্ট বুলি তো এটো হ'ব आंसर বি তাৰপিছত who wrote the novel series Harry Potter to কোনে লিখিছিলে হেতু দিছে first of all Enid Blyton William Shakespeare J.K. Rowling Jim Corbett Harry Potter to কোনে লিখিছিলে this is the Jim Corbett তাৰপিছত আহিলে what is the name of the process by which plants convert sunlight into energy plants যে sunlight or পৰা energy প্ৰস্তুত কৰে সেই process টোৰ নাম কি সেই process টোৰ নাম সকলোৱে জানো this is the photosynthesis তাৰপিছত আহিলে how many bones are present in human adults ত কিমান ডাল কি থাকে bones থাকে হাৰ্ডি থাকে তো 206 আমি হৰৰ পৰা পঢ়ি আইছো এটো MTS ৰ পেপাৰ কাৰণে ইমান দেখিছে আপোনাৰ কেনেকুৱা কোৱেশ্চন চাইছে আমি এতিয়া এই MTS ৰ যোনটো ভেকেন্সি ওলাইছে ইয়াত আমি কেনেকুৱা কোৱেশ্চনছ পঢ়িব লাগিব তো আপোনালোকে চাই গম পাইছে যে নরমাল আপুনি যদি লুসেন্ট পঢ়িব না যায় আপোনাৰ জিকে খন আপোনাৰ কি হৈ যাব ইজিলি সলভ হৈ যাব in which state is the Gir National Park located তো Gir National Park আপোনাৰ ক'ত আছে গুজৰাটত আছে তাৰপিছত আহিলে the popular mobile phone namely iPhone belong to which country iPhone to কোনটো কান্ট্ৰি হয় হেতু দিছে তো আমি জানো iPhone to কোৰ হয় Apple হয় কোনটো কোম্পানী কান্ট্ৰি নহয় which of the following is not an online shopping platform online shopping সবে কৰে সকলোৱে জানে Amazon তো অনলাইন বস্তু অৰ্ডাৰ দিব পাৰি ESPN আজিলৈকে শুনাই নাই Flipkart দিব পাৰি Myntra ইয়াতো দিব পাৰি তো ESPN কি হ'ব आंसर তাৰপিছত আহিলে which of the following is not a sport কোনটো স্পৰ্ট নহয় এটো দিছে ফুটবল তো স্পৰ্ট হয় হকি স্পৰ্ট হয় ক্ৰিকেটো স্পৰ্ট হয় স্টাৰ গেজিং এটো স্পৰ্ট বুলি আজিলৈকে মই শুনাই নাই কেতিয়াও তো এটোই হ'ব आंसर তাৰপিছত আহিলে which of the following is found the ocean and not on land কোনটো কি হয় ওচেনত পোৱা যায় ল্যান্ডত পোৱা নাযায় লায়নটো ক'ত পায় লায়নটো ওচেনত কেতিয়াও পোৱা নাযায় চিতা এটোটো নেপায় জেব্ৰাও নেপায় তো ব্লু হুৱেল টো পায় ওচেনত তাৰপিছত আহিলে টিক the correct spelling occurrence OCCURENCE occurrence কেনেকৈ লিখা হয় occurrence তেনেকৈ লিখে OCCURENCE occurrence তাৰপিছত আহিলে জয়া is dash than সংগীতা এটো কি হৈছে কম্পাৰেটিভ যেতিয়া মানে দেন থাকে এটো ইংলিশৰ কোৱেশ্চনছ হয় মানে স্পেলিং টেষ্ট আহিছে তাৰপিছত আহিলে তো ডিগ্ৰীৰ কোৱেশ্চন যেনে আমি থাকে পজিটিভ ডিগ্ৰী থাকে কম্পাৰেটিভ ডিগ্ৰী থাকে সুপাৰলেটিভ ডিগ্ৰী থাকে যদি দেন থাকিলে কি হয় ইয়াত সদায় কি বহাব লাগে কম্পাৰেটিভ ডিগ্ৰী বহাব লাগে তো ইয়াত স্মাৰ্ট তো কম্পাৰেটিভ ডিগ্ৰী নহয় পজিটিভ ডিগ্ৰী স্মাৰ্টাৰ তো কি হয় তোমাৰ কম্পাৰেটিভ ডিগ্ৰী আচ্ছা আহিলে beat around the bus মানে হগল আমি যদি অসমীয়াত কোৱা সাপোজ মই এটা কথা কৈছো কিন্তু খালি মেইন কথাটো মই কোৱা নাই বাহিৰৰ উল্টা পুল্টা ঢেৰ কথা কৈ আছো ঠিক আছে হেতু কয় beat around the bus তো ইয়াৰ आंसर হ'ব বি not speaking directly about something মানে মই এই কথা মেইন কথাটো নকয় বাহিৰা উল্টা পুল্টা তাৰ ৰিলেটেড কৰি ঢেৰ কথা কৈ আছো মানে this is called beat around the bus তাৰপিছত আহিলে blessing in disguise মানে ইয়াৰ অপচনটো ইফালে থাকিব a good thing that seem bad মানে a blessing in disguise মানে হৈ গল suppose এটা মানে কি হৈ গল a good thing এটা মানে ভাল খবৰ আহিব কিন্তু খালি সেই ভাল খবৰটো অহাৰ আগত তাৰ আগতে মানে বেয়া খবৰ বহুত কিটা আহিব this is called a blessing in disguise this is the option number A
call it a day, call it a day answer to hobo stay stop working on something. তো এটো হ'ব ইয়াত আপোনাৰ stop working on something মানে কিবা এটা কাম কৰিছে এটো কি হৈ গৈছে আপোনাৰ stop এই কামটো কৰা মানে বন্ধ কৰি দিছে তাৰপিছত আহিলে what is the synonym of deceptive synonym of deceptive মানে হৈ গ'ল deceptive মানে বেয়া misleading কৰা কাবাক মানে ঠগা misleading কৰা this is the deceptive তাৰপিছত আহিলে what is the antonym of bravery bravery মানে আপুনি জানে সাহসিয়াল আৰু ইয়াৰ এতিয়া antonym কি হ'ব cowardice হ'ব কাৰণ মানে কি লম cowardice মানে কি ভয়াটো তাৰপিছত আহিলে fill in the blanks এটো article test or questions হয় This Taj Mahal is one of the 7 wonders of the world এটা আমি জানো যে যিমান বিলাক কীৰ্তি চিহ্ন আছে সকলো বিলাকৰ আগত কি article লাগে the article লাগে this is the answer da হ'ব তাৰপিছত আহিলে the United Nations this in the year 1945 এটো gap filling of questions হয় এটা United Nations to কোৱা হয় যে 1945 ত গঠন হৈছিল এটো কি হ'ব এটো past tense ত question হ'ব simple past tense ত এটো কি হ'ব formed হ'ব United Nations formed in the year 1945 তাৰপিছত আহিলে we dash at the news that Ananya graduated law school with flying colors এটো কি হৈছে we were happy we এনেকুৱা ক্ষেত্ৰত we were happy আমি কথা কৈছে না we will be happy নহব এটো তেতিয়াৰ কথা কোৱা হৈছে তো we were happy হ'ব তাৰপিছত আহিলে এইকিটা হৈ গ'ল mathsৰ question a fruit seller had some apples এজন fruit seller ওচৰত কিছুমান কি আছে apples আছে he sell 40% apples and still has 420 apples he কি কৰিলে 40% apples to বিক্ৰী কৰিলে কিন্তু খালি তাৰ পিছতো তাৰ তেওঁৰ ওচৰত কিমান থাকি গ'ল 472 টা এপল থাকি গ'ল তে আমি জানো যে সদায় মানে কিবা এটা বস্তুত 100% থাকে তো 100% ৰ পৰা যদি 40% বিক্ৰী কৰি দিয়ে থাকি যাব কিমান পাৰ্চেন্ট 60% তো 60% is equal to কিমান হ'ব 472 হ'ব তো তোমাক সুধিছে কি ইয়াত হুদা হৈছে কি অৰিজিনালি তেওঁৰ ওচৰত কিমান আছে মানে অৰিজিনালি কি 100% তো উলিয়াই দিও আমি ইয়াত 472 divided by 60 into 100 এই 0 to 0 লগত কাট খাই গল 6 যদি এক কাটো 6 7 গুণ 42 তাৰ পিছত 6 গুণ 42 হলে 5 তো ইফালে গুণ 470 আছে 472 না 420 আছে সরি অকমান মিস্টেক হৈ গল 420 তো 6 7 গুণ 42 এটো কাট খাই গল এটা 70 হ'ব 70 লগত 10 মাল্টিপ্লাই কৰিলে হ'ব 700 তো অৰিজিনালি তেওঁৰ ওচৰত কিমানটা এপলছ আছিল 700 apples asile this is the right answer asile what number should come in the next in the series a series to next number to ki ase ru dise to first of all ami ar difference to saw ifal pa ami ase 100 200 or pora 200 or pora direct 400 paise mane 200 or logot into korise 2 tar bisot 400 or pora 800 mane 400 or logot ki koise 2 to কি কৰি দিছে ইনটু কৰিছে তো মানে কি হ'ল ইয়াৰ লগ ইয়াক যদি আমি 2 এ ডিভাইড কৰি আনসাৰ কৰিম 200 ক যদি 2 এ ডিভাইড কৰো আনসাৰটো কি হ'ব 100 হ'ব দিস ইজ দা আনসাৰ what is 40% of 750 750 ৰ 40% মই ইয়াত কৈ দেখাইছো আপোনাক 750 ৰ 40% উলিয়াব ললে এনেকে উলিয়াই ক্লাস 8 9 ৰ লাষ্ট লেভেলকে পাৰিব এটো 0 0 কাট খালে এই 0 ৰ লগত এই 0 কাট খালে 75 ৰ লগত 4 মাল্টিপ্লাই কৰিলে 4 5 গুণ 20 শূন্য ওপৰ 2 8 4 গুণ 28 30 মানে answer hobo here 300 বুজি পাইছে 5 years ago 5 বছৰ আগতে কৈছে a man was 5 times as old as his son 5 বছৰ আগতে কি হৈছিল a man was 5 times মানে এজন মানুহ আছিল তেও সনতকো মানে কি হ'ল আগত সাপোজ মানিলো মই সনৰ বয়সটো x তে তেওঁৰ বয়সটো কিমান হ'ব 5x হৈ যাব তাৰছত সুধিছে কৈছে after 10 years he will be twice as old as his son তে কি হৈ গল after 10 years মানে কি হ'ল এটো আমি 5 বছৰ আগতে আছিল ইয়াৰ পৰা যদি প্ৰেজেন্টত যাও 5 বছৰ যোগ কৰিব লাগিব তাৰছত সুধিছে after 10 years মানে তেওঁৰ প্ৰেজেন্টৰ পৰা 10 বছৰৰ পিছত মানে কিমান হৈ যাব 5x plus 15 তো x plus ডাইৰেক্ট আমি কৰি দিছো বুজি পাইছে না x plus 15 তো ইয়াত কৈছে s twice মানে 2 to যদি মই ইয়াৰ লগত মাল্টিপ্লাই কৰি দিও তো সমান হৈ যাম তো twice x তো 5x plus 15 equal to twice x plus 30 তো এই 5x over 2x minus কৰি দিলে হৈ যায় thrice x এই 15 দুই প্লে গুছি যাব তো minus হৈ গলে 15 minus কৰিলে 15 হয় তো x equal to কিমান হ'ব 5 হ'ব তো হুদিছে কি আমি যাম
ইয়াত সুধিছে what is the present age of the man and his son এতিয়া son আৰু ইয়াৰ তেওঁৰ present age এতিয়া 5 বছৰ আগতে তেওঁৰ বয়স হ'ব 25 বছৰ আৰু ইওৰ বয়স হ'ব 5 বছৰ কাৰণ 5 গুণ 25 হয় 25 লগত 5 যোগ কৰিব লাগিব মানে 30 আৰু 10 হ'ব তো 30 আৰু 10 অপচন আছে ইয়াত আছে this is the answer বুজি পালে a shopkeeper sold an article for rupees 1 lakh এজন shopkeeper আছে তেওঁ কি কৰিলে কিছুমান বস্তু বিকিলে 1 lakh rupees if the cost price of the article is 80000 যদি মানে কি হয় এই বস্তুখিনি cost price টো দিয়া আছে 80000 তো সুধিছে তোমাৰ profit percentage কিমান হ'ব সেইটো দিছে তো এতিয়া suppose মোৰ ওচৰত আছে 80000 rupees তো এটো হৈ গল আপোনাৰ কি বুলি কয় 1 lakh 1 lakh তাৰ পিছত এটো পার্সেন্টেজ উলিয়াব কৈছে তো এটো লগত এটো কাটিলো এটো লগত এটো কাটিলো a0 গল a0 গল a0 গল এটা সবা এটা আমি এটো বেলেগ এটা সিস্টেমত কৰিম তো এই সিস্টেম এটো বুজি এটো সোয়া আমাৰ আছিল 1 lakh rupees তে হি কি কইলে সোল কই দিলে ইমান তো কষ্ট প্রাইস হৈ গল ইমান এটা প্রফিট পার্সেন্টেজ ওদাই কেনেকে উলিয়াই ওদাই মন ৰাখিবা এটা সেলিং প্ৰাইসৰ পৰা কষ্ট প্ৰাইসটো মাইনাস কৰিব লাগিব তো কষ্ট প্ৰাইস মাইনাস কৰি দিলে হৈ যাব 20000 তাৰপিছত আমাৰ কষ্ট প্ৰাইসটো আছিল কিমান 80000 ইনটু কি কৰিম 100 কৰিম এই 0 to 0 কাটিলো এই 0 to 0 কাটিলো এটো কাট খালে ইয়াৰ লগত এটো কাট খালে ইয়াৰ লগত তো এটো যদি এটো যদি মই কটাকটি কৰি 8 2 গুণ হল 10 গুণ 40 মানে আমাৰ 25% this is the correct answer এই কোৱেশ্চনস টো কৰাৰ বেলেগ নিয়মো আছে এটো আপোনাৰ সবতছে ইজি মেথড হয় এটো কৰাই দিলো মানে লুক এট দিস সিরিজ এই সিরিজটো চাব কৈছে 4 ৰ পৰা 2 হৈছে 2 ৰ পৰা 1 হৈছে 1 ৰ পৰা হাফ হৈছে তাৰ পিছত কি আহিব এটো দিছে তেছবা 4 ৰ পৰা যে 2 হৈছে মানে আমি যদি এপিনৰ পৰা চাও এটা চোৱা 1 ৰ লগত এটো লগত আপোনাৰ কি কৰিম এটো চাম বাৰু তে এই 1 ৰ লগত কি কৰা হৈছে 2 মাল্টিপ্লাই কৰা হৈছে মানে 1 ৰ লগত 2 মাল্টিপ্লাই কৰি দিয়া কাৰণে 2 হৈ গৈছে 2 লগত 2 মাল্টিপ্লাই কৰি দিয়া কাৰণে কি হৈ গৈছে 4 হৈ গৈছে ঠিক তেনেকৈ ইয়াৰ লগত যদি মই ইয়াৰ লগত 2 মাল্টিপ্লাই কৰি দিলে 1 হৈ যাব তো মানে কি হৈ গল ইয়াক যদি মই 2 এ ডিভাইড কৰি দিও তো মই ইয়াক এটা আনসাৰটো পাই যাব লাগে বুজি পাইছা কথাটো তো ইয়াক মই 2 এ ডিভাইড কৰি দিছো তো ডিভাইড কৰিলে তো এনেকা গুছি যাব এটো ইফালে গুছি যাব মাল্টিপ্লাই হৈ যাব কাৰণ ফ্ৰেকশনক ডিভাইড নহয় তো ইপিনে গলে এটো হ'ব তো আনসাৰ হ'ব 1/4 তো 1/4 ইয়াত অপশন আছে this is the answer কোৱেশ্চনটো বুজি পালে কেনে কইলো তাৰছত আহিলে a football player Purnima scored 3 goals and her team scored a total of 7 goals এজন এখন ফুটবল খেলত মানে কি হৈ গল পূৰ্ণিমাই কইলে 3টা গোল আৰু সেই টিমে কইলে 7টা গোল টোটাল what percentage of the team goal and Purnima score alone এটা suppose এটো মই কেনেকে কৰিম টোটাল আমাৰ কেটা গোল কইলে 7টা পূৰ্ণিমাই কইলে 3টা তাৰ লগত আমি 100 টো মাল্টিপ্লাই কৰিম তো আনসাৰ অটোমেটিক আপোনাৰ পার্সেন্টেজ ওলাই যাব 100 307 তো 7 4 গুণ 28 তো 40 ঘৰত কিবা আনসাৰ আছে নেকি ইয়াত 40 ঘৰত এটাই আনসাৰ আছে তো গুটেটো আপোনাৰ কৰিব দৰকাৰ নাই তো আনসাৰ দিস ইজ দা আনসাৰ এনেকা ট্ৰিকত আপুনি আনসাৰটো উলিয়াব পাৰে তাৰ পিছত আহিলে আপোনাৰ what is the probability of getting an odd number when a dice roll এটা যদি ডাইস যদি রোল করা হয় তেতিয়া তার মানে কি হৈ গল আপোনাৰ what is the probability of getting odd number আপুনি কেটা পাব হেতু দিছে পোৱাৰ চান্স কিমান এটা সব আমি ডাইসত কেটা সাইড থাকে ছটা থাকে টোটাল টো তলত লিখিব লাগে আৰু এই ডাইসটোত odd number কেটা আছে আমি দেখিছো 1 আছে 3 আছে 5 আছে তো গুটেকিটাই আহি যোৱাৰ চান্স আছে দুটাই ওলাই যাব পাৰে বা কোনটো লাভ আমি কোন or probability এটো কটাকটি কৰি দিলে তো आंसर হ'ব 1/2 তো 1/2 is the এইটো অপচন 1/2 তাৰ পিছত আহিলে a two digit number is such that the product of the digit is 8 দুটা ডিজিটৰ নাম্বাৰ আছে দুটা ডিজিটৰ নাম্বাৰটো তেওঁলোকৰ প্ৰডাক্ট মানে তেওঁলোকৰ পূৰণফল হৈ গল 8 when 18 is added to the number যদি কি হয় তাৰ লগত যদি মই যদি বোলে 18 যদি এডেড কৰি দিও তেতে ডিজিটটো কি হৈ যায় ৰিভার্স হৈ যায় তো নাম্বাৰটো লাগে কি এটা সাপোজ দুটা ডিজিটৰ নাম্বাৰ আছে তো probability কি হ'ব পাৰে যে আপোনাৰ যে তেওঁলোকৰ যে পূৰণফল 2 পূৰণ 4 কৰিলে মই কি পাও 8 পাও আৰু 4 পূৰণ 2 কৰিলে মই কি পাও 8 পাও তো probability দুটাই আছে তো সাপোজ মই যদি 24 এটা নাম্বাৰ ললো ইয়াৰ লগত যদি মই 18 যোগ কৰো আৰু এফালে যদি 42 এটা নাম্বাৰ লও
ইয়াৰ লগত 18 যদি যোগ কৰো তো এই দুটা নাম্বাৰটো 18 যোগ কৰাৰ পিছত নাম্বাৰটো ৰিভাৰ্স হ'ব লাগিব মানে এই নাম্বাৰটো যদি লওঁ ইয়াৰ মানে 42 এনসাৰ ওলাব লাগিব 42 নাম্বাৰটো যদি লওঁ ইয়াৰ 24 ওলাব লাগিব এটো যদি কৰিছে 8 4 12 2 লেখ 2 কেটনিকে 4 তো এনসাৰটো ওলাইছে এটো কিতেও নোলায় তো এনসাৰ ইজ কিমান হ'ব 24 হ'ব তো এনসাৰ ইজ 24 বুজি পাইছে which of the following is a leap year ইয়াতে কোনটো leap year বুলি সুধিছে আমি জানো যে leap year হেতুৱে হয় যোনটো ইয়াৰক 4 এ ডিভাইড যায় তো 4 এ ডিভাইড যাবলৈ হলে 4 এর ডিভিজিবিলিটি রুল জানে লাস্টৰ দুটা নাম্বাৰ সক যদি ডিভাইড যায় 4 এ তো গোটেটোৱে ডিভাইড যাব তো লাস্টৰ দুটা নাম্বাৰ কি 20 20 to 4 এ তো ডিভাইড যায় তো অপশন নাম্বাৰ সি ইজ দা কারেক্ট আনসার তো এই এমটিএস ৰ যোনটো পৰীক্ষা হয় এই পৰীক্ষাটোত আপোনাৰ মুঠ কিমানটা কোৱেশ্চনছ থাকে 50টা কোৱেশ্চনছ থাকে এই 50টা কোৱেশ্চনছ মিলি পেনে আপোনাৰ কি হয় 100 মাৰ্কস হয় তো আমি এই ভিডিওটোত গুৱাহাটী হাইকোৰ্টৰ যোনটো 2025 ত আপোনাৰ এমটিএস ৰ ভ্যাকেন্সি ওলাইছিলে এমটিএস ৰ ভ্যাকেন্সিটোত আপোনাৰ যোনটো পৰীক্ষা হৈছিলে নৱেম্বৰ মাহত সেই পৰীক্ষাৰ যোনখন পেপাৰ আমি সলভ কৰিলো তাৰ পিছত এতিয়া যোনটো ভ্যাকেন্সি আহি আছে এই ভ্যাকেন্সিটোত আপুনি গম পাইছে যে কেনেকুৱা কোৱেশ্চন চাইছে আপোনাৰ মানে জিওগ্ৰাফিৰ পৰা অলপ বেছি কোৱেশ্চন চাইছে তাৰ পিছত হিষ্ট্ৰি পলিটি ইমান বিলাক কোৱেশ্চনছ তেওঁলোকে দিয়া নাই হিষ্ট্ৰি পলিটিৰ পৰা তাৰ পিছত মেথছৰ পৰা আপুনি দেখিলে তে 10টা কোৱেশ্চনছ আহিলে আৰু বাকি যোনবিলাক আছে ইজি ইংলিশ কোৱেশ্চনছ কেটামান আহিছে যেনেকৈ আৰ্টিকল প্ৰিপজিশন টেন্সৰ কোৱেশ্চনছ আহিছে ওৱান ৱৰ্ড সাবস্টিটিউশন তাৰ পিছত আপোনাৰ এবলি কি বুলি কয় phrasal verbs ৰ পৰা কোৱেশ্চনছ আহিছে তো এইবিলাক কোৱেশ্চনছ আপুনি যদি এমটিএস ৰ প্ৰিপাৰেচন কৰি আছে তেন্তে মোৰ চেনেলত আপুনি সাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো কাৰণ ইয়াত আপুনি ভাল কন্টেন্ট আপুনি পাই থাকিব আগন্তুক দিনত আৰু যদি আপোনাক এই ভিডিওটোৰ যিখিনি সলভ কৰিলো এই যদি লজিক খিনি আপোনাক ভাল লাগিল তেন্তে ভিডিওটো মানে আমাৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ ভিজিট কৰে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ